পিতাৰ চৰণত জনাইছো প্ৰণাম। এই অধমে আমাখাৰো প্ৰণিপাত কৰিব গ্ৰহণ। উঠা বচ্চ, তোমালোকৰ ভক্তিত মই হৈছো আহ্লাদিত, কৰিছো আশীৰ্বাদ। যুগ যুগান্তৰে জিলিকি থাকে যেন তোমালোকৰ ভক্তি প্ৰেম এই সংসাৰৰ মাজত। জ্যেষ্ঠ পিতা, ক'ত মোৰ পিতৃদেৱ, ক'ত মোৰ স্নেহৰ জননী আৰাধ্যা ৰুক্মিণী, নে মন্দাৰৰ ৰঙীন সুবাসৰ মাজত ক'ৰবাত মুখ লুকুৱাই লীলা কৰি পিতৃয়ে মোৰ বাসপ্ৰদন্ন নহে এইটো ৰঙীন মন্দাৰৰ সুবাসৰ মাজত বিভৰিত সময়। জ্যেষ্ঠ পিতা, যাদৱ আমি, কৃষ্ণ আছে সূৰ্যৰ দৰেই জিলিকি আমাৰ মাজত। কিন্তু বহুত কোনয়ে কুণ্ঠৰীয় হাজেৰে অহৰ্নিশে দৃষ্টি ৰাখিছে আমাৰ যাদৱৰ প্ৰতি। জ্যেষ্ঠ পিতা, দুষ্টৰ সেই কুন্দ্ৰাক্ষ ফাৰি মৰি নাগলেৰে সিহঁতক দলিয়াই দিম হৌ সাগৰ বক্ষলৈ। জানো জানো আপোনাৰ অসীম শকতি জ্যেষ্ঠ পিতামহ। কৃতাঞ্জলি কৰিছোঁ দাসে অনৰ্থক মহাপ্ৰলয়ৰ সূচনা কৰি নালিব মাতি ক্লেশ এই দ্বাৰকাৰ মাজে। অনৰ্থক নহে বচ্চ, জ্যেষ্ঠ পিতামহ, এই কৃতাঞ্জলি ইয়াৰ অৰ্থ নবুজিলো জ্যেষ্ঠ পিতা। বাৰে বাৰে আক্ৰমণ কৰিও ৰণ তৃষ্ণা পূৰ্ণ হোৱা নাই সেই যক্ষ ৰাজনৰ। এইবাৰ সমস্ত যাদৱে ঘেৰি লৈ ৰণক্ষেত্ৰৰ মাজে কৃতাঞ্জলিৰ পাশে সিহঁতক বন্দী কৰি আৰু সিহঁতক হত্যা কৰি ঔ সাগৰৰ বক্ষলৈ নিক্ষেপ কৰি এপাহ পলোৱাম সিহঁতৰ ৰণ তৃষ্ণা। জ্যেষ্ঠ পিতা, এই কথাৰ সম্ভেদ আপুনি পালে কেনেকৈ? ৰাজদূতৰ মুখে। পিতৃয়ে মোৰ বোধহয় এই কথাৰ নাপাই সম্ভেদ। জ্যেষ্ঠ পিতা, এইবাৰ যক্ষক নকৰিম ক্ষমা। ভৰত বলিয়ান হৈ ব্ৰহ্মাদেৱৰ ভাল বেয়া নিচিনি বাৰে বাৰে আক্ৰমণ কৰিছে আমাৰ দ্বাৰকাত। এইবাৰ তাক পঠাম নিশ্চয় যমৰ ভৱনে। দাদা, প্ৰদ্যুম্ন আৰু অনিৰুদ্ধ। পিতা, আমাৰ প্ৰণিপাত কৰিবা গ্ৰহণ। দাদা দাদা দাদা, কিয় দেখো আজি তোমাৰ মলিন বদন? সদায় জেউতি চৰে তোমাৰ বদনত, তেনে বদন ম্লান আজি, নবুজো কাৰণ। কোৱা দাদা, কিবা ঘটিছে নেকি দ্বাৰকাত মোৰ? যক্ষৰাজ আহিছে প্ৰবল বেগেৰে আমাৰ ৰাজ্য অভিমুখে। বাৰ্তা দিছে মহামান্য দূতে, তাতেই লৈ চিন্তিত জ্যেষ্ঠ পিতামহ আজিৰ সদৰে। দাদা আহক, যিমান আহে আমাৰ শত্ৰু। চোৱা দাদা, শত্ৰু সদায় শত্ৰুৱেই। আমি দ্বাৰকাপতি লোভিত জনে আহি আমাৰ এই দ্বাৰকাপুৰীত অমংগলৰ যদি নকৰে সূচনা, তেন্তে বিনাশ হ'ব কেনেকৈ? দাদা, বহুতো জীৱই খন্তেকীয়া বিষয় ভোগত মত্ত হৈ ধৰ্ম পাহৰি অধৰ্মৰ আশ্ৰয় লৈ নিকাৰ খুন্দিব লাগিছে। তেওঁলোকৰ স্থান আমাৰ বুকুতেই। মনত পেলোৱা দাদা, দুষ্টক দমন আৰু সন্তক পালন কৰিবৰ বাবে আমাৰ এই অৱতাৰ। জানো ভাই কৃষ্ণ, তথাপিও কেতিয়াবা চিন্তা হয় এই দ্বাৰকাৰ বাবে। অকাৰণত অবাবত কোনো যাদৱে যাতে ভুগিব নালাগে অশেষ দুখ যন্ত্ৰণা। কৰ্মফল দাদা, কৰ্মফল অনুসৰি সকলোৱেই ভোগ কৰিব যান্তনা।
তাহাকে বাধা দিবৰ সাধ্যকাৰ প্ৰদ্যুন্ন পিতা তোমালোকে দ্বাৰকাৰ প্ৰতিটো কোণত ৰাখিবা দৃষ্টি ভাল পিতা আমি আছো সদায় একে সঙ্গে সকলো যাদৱ আৰু পিতা নিজ ৰাজ্যৰ আমি শক্তি সামৰ্থ্য সদায় ৰাখিম অক্ষুণ্ণ দাদা ব'লা আমি যাওঁ এতিয়া নিজ কৰ্তব্যত যক্ষ হাঁহি উঠে দাদা ব্ৰহ্মাৰ বলত বলিয়ান হৈ পাহৰিছে তাৰ হিতাহিত জ্ঞান ভাই কৃষ্ণ যেতিয়া মোৰ এই নাঙলৰ উঠিব জংকাৰ বুজি পাব ভালদৰে সেই দাম্ভিক যক্ষই এতিয়া বলা সজ্জিত কৰোগৈ আমাৰ যাদৱ বাহিনী আহে যদি সঁচাই আক্ৰমিবলৈ সেই দুৰ্মতি আমাক সময়ত পাব ইয়াৰ উচিত প্ৰতিফল ব'লা দাদা